সেইটো ৰুমত গৈ মেলি লাইট চাইট বিলাক লগাই চাওঁ ভিডিঅ' হয় ইয়াত আহি গ'ল ট্ৰিটমেণ্ট অফ ৱৰ্কমেন কম্পেনচেশ্যন ৰিজাৰ্ভ আজি আমি কৰিম ৱৰ্কমেন কম্পেনচেশ্যন ৰিজাৰ্ভৰ ট্ৰিটমেণ্ট ইনভেষ্টমেণ্ট ফ্লাকচুৱেশ্যন হেৰি ট্ৰিটমেণ্ট আৰু ফ্ৰী ৰিজাৰ্ভৰ ট্ৰিটমেণ্ট তিনিটা অ'কে আৰু আজি এইটোতে আমি মানে ক্লাছটো সমাপ্ত দিম আচ্ছা ঠিক আছে ফার্স্ট আমি কি গেম ফ্রি রিজার্ভসৰ কাৰণে আমাৰ কি লাগিব চোৱা আমি কি গেম ফ্রি ৰিজাৰ্ভস মই শর্ট ফর্ম ইউজ কৰিম দে তোমালোক ফুল ফর্ম ইউজ কৰিব ফ্রি ৰিজাৰ্ভসৰ এক্সাম্পল শিকিম আকৌ ওকে তো এক্সাম্পলস অফ ফ্রি ৰিজাৰ্ভস কি ফ্রি ৰিজাৰ্ভসৰ এক্সাম্পল হ'ব তোমাৰ P&L account credit okay P&L account credit general reserve accumulated losses तो general reserve accumulated profits আৰু আহিলে contingency reserve ঠিক আছে মানে মই কি ক'লো ফ্ৰী ৰিজাৰ্ভ P&L account credit যদি দিয়া থাকে এটো ফ্ৰী ৰিজাৰ্ভ হয় general reserve যদি দিয়া থাকে এটো ফ্ৰী ৰিজাৰ্ভ হয় contingency reserve যদি দিয়া থাকে এটো ফ্ৰী ৰিজাৰ্ভ and accumulated profits যদি দিয়া হয় এটো ফ্ৰী ৰিজাৰ্ভ ওকে ক্লিয়াৰ এটা ফ্ৰী ৰিজাৰ্ভক আমি কি মাতিম চকলেট বুলি মাতিম ওকে চকলেট বুলি মাতিম ঠিক আছে এটো কি লিখছে contingency reserves okay next week কোনোবা যদি হেৰি কি জানোবা কলেজলৈ যদি সবে যদি নোযোৱা ওকে তেতিয়াহ'লে হেৰি ক'ব ৰাতিপুৱা ল'ম 2 ঘণ্টা ক্লাছ না নেক্সট উইক তো যাব লাগিব ৰাতিপুৱা না জাষ্ট কৈছো মই যদি নেক্সট উইক বা তাৰ পিছৰ উইকত যদি হেৰি থাকে কিবা মানে এতিয়া আমাৰ বন্ধ কেইটামান আছে ন মাজতে रक्षा बंधन से 13 को सेकंड सैटरडे तो बंद है इंडिपेंडेंस डे আছে इंडिपेंडेंस डे तुम्हारा আহিবা জানো আহিব পাৰিবা स्कूल खुला কি ফালতু इंडिपेंडेंस डे में स्कूल खुला सेलिब्रेट करेंगे अच्छा अच्छा ठीक है बट এইখিনি বাদ দিয়া ফ্ৰী ৰিজাৰ্ভ যে এইখিনি পাৰ্ট ক্লিয়াৰ ঠিক আছে মানে কি চকলেট কি আৰু আমি ফ্ৰী ৰিজাৰ্ভ যে চকলেট বুলি কওঁ মানে এইটো চকলেট চকলেট বুলি আমি ফ্ৰী ৰিজাৰ্ভক চকলেট বুলি কওঁ तो क्यों माती पिছত बोल एकदम पार्टनरशिप खतम होते होते एकदम गुटे कॉन्सेप्ट खाই লব তোমালোক বাট এতিয়া মই যিমান মানে মনত ৰখা বিচাৰো ন এইখিনি মনত পৰিব চোৱা আমাৰ ফ্ৰী ৰিজাৰ্ভৰ ন দুটা পাৰ্ট থাকে ফ্ৰী ৰিজাৰ্ভৰ দুটা পাৰ্ট থাকে মানে আমি ট্ৰিটমেন্ট যে কৰিম আমি দুটা ট্ৰিটমেন্ট কৰিম এটা আমাৰ পাৰ্টনাৰে বিচাৰিছে যে ব্যালেন্স শিটত যে ফ্ৰী ৰিজাৰ্ভ যে আছে তো আমাৰ ব্যালেন্স শিটত সাপোজ আমাৰ এখানে ফ্ৰী ৰিজাৰ্ভ যে থাকিব না ক'ত থাকিব জানা ব্যালেন্স শিটত থাকিব ব্যালেন্স শিটত লায়াবিলিটি সাইড থাকিব ফ্ৰী ৰিজাৰ্ভ ওকে এইবোৰ লিখিম নি না না জাস্ট বুঝাই ফ্ৰী ৰিজাৰ্ভ ওকে সাপোজ 10 rupees ফ্ৰী ৰিজাৰ্ভ নাইবা তোমালোকৰ এনেকে দিয়া আছে বোলে লাইবিলিটি সাইডে কেলে থাকে ন মানে ৰিজাৰ্ভস হয় ৰিজাৰ্ভস মানে আমাৰ সো লায়াবিলিটি সাইডত না আমাৰ ৰিজাৰ্ভস এন্ড ৰিজাৰ্ভস এন্ড লায়াবিলিটিজ থাকে ক্যাপিটাল ৰিজাৰ্ভস আৰু লায়াবিলিটিজ থাকে ও তো লায়াবিলিটি সাইডে এই কাৰণে এইখিনি থাকে ওকে আৰু এটো মানে কি হয় ৰিজাৰ্ভস মানে এনেকুৱা এটা বস্তু যোনটো তো ওনাৰক ঘূৰাই দিব লাগে ওকে তো এইটো এটা হেডেক লিখিয়ে হ'ল সেইটো অলপ লাইট হেডেক এইটো ওকে লায়াবিলিটি কম্পালসৰি টাইপ বাট ৰিজাৰ্ভস বো কম্পালসৰি নহয় ঠিক আছে ধন্যবাদ अच्छा तो accumulated profits দিয়া থাকিব পাৰে এটোটো ফ্ৰী ৰিজাৰ্ভ হয় ৰাইট তাৰপিছত আছে P&L account credit দিলে বোলে ইয়াতে P&L account credit এটো আমাৰ হেৰি হয় ফ্ৰী ৰিজাৰ্ভ হয় ৰাইট रिजर्व तो पीएल अकाउंटर इटू साइडे को है क्रेडिट साइडे को है P&L account ৰিজাৰ্ভ নহয় এপ্ৰোপ্ৰিয়েশন provision for হেৰি হয় प्रॉफिट तो আমি पीएल পুট কৰো আমি প্রফিট টু P&L পুট কৰো রাইট
এণ্ড P&L পৰা আমি সাইড কৰা সময়ত বা P&L ক্ৰেডিট ডেবিট কৰি লৈছো P&L সাপোজ আমাৰ এনেকে আছে ইয়াত লাইছে আমাৰ নেট প্ৰফিট appropriation. ওকে এট দি এন্ড our net profit লাইছে 10 বাট আমাক কৈছে যে 10 পৰা তুমি ইয়াত 2 টকা এটা হেৰি ৰাখা Reserve. কি ৰিজাৰ্ভ ৰাখা তো আমাৰ নেট প্ৰফিট কমাব লাগিব এটা এইটো যাব রাইট আর ইয়াত আমি জেনারেল রিজার্ভ এনেকে আমি ট্রান্সফার করে দিম P&L অ্যাকাউন্টে ঠিক আছে তো এই বস্তু করো আচ্ছা বাট তার কোনো রিলেটেড নাই ওকে তার কোনো রিলেশন নাই ইয়াত ইমান মাথা মাৰি লাভ নাই তো ইয়াত চোৱা P&L অ্যাকাউন্ট ক্রেডিট নাইবা আৰু যে মই এক্সাম্পল যে গলো কন্টিনজেন্সি রিজার্ভস আৰু এটা কি এক্সাম্পল গলো মই General reserve. জেনারেল রিজার্ভ তো এইখিনি কৰি কিনে ইয়াত ক্লিয়াৰ Accumulate profit. একুমুলেটেড প্ৰফিট দিয়া আছে হৈ গ'ল তো গোটেইখিনি যে থাকে না বেলেন্স শিটত চোৱা এই বেলেন্স শিটত সাপোজ আমাৰ এনেকে 10 এনেকে বেলেন্স আছে ৰাইট এটো কি কোৱা হয় বেলেন্স শিটত আমাৰ কি আছে বেলেন্স আছে তো balance sheet over এইটোৱে থাকে general reserve, accumulate profit আৰু এইটো চব contingency. সব আছে হৈ গ'ল গোটেইখিনি লাইবিলিটিজ নেচাৰ হয় এইকাৰণে ইয়াত এতিয়া চোৱা ইয়াত কি হয় বেলেন্স শিটত আমাৰ ইয়াত বেলেন্স থাকে ৰাইট এতিয়া চোৱা পাৰ্টনাৰে ন দুটা চইচ থাকে পাৰ্টনাৰ এটা থাকে যে পাৰ্টনাৰে এই বেলেন্সবোৰ মুহাই দিয়ক Write off. ওকে মুহাই দিয়া কেছটো কি হয় রাইট অফ যোনটো মই 1 নম্বৰ কেছত কৰিলো ওকে এন্ড যদি এটোকে এনেকৈ থাকিব বিচাৰে ৰাখিব বিচাৰে দেন আমি কি কৰোঁ আমি ডিস্ট্ৰিবিউট কৰোঁ পাৰ্টনাৰ ঠিক আছে ডিস্ট্ৰিবিউট কৰি দিওঁ মানে এইখিনি বস্তুক ন পাৰ্টনাৰক মানে হকদাৰ বনাই দিওঁ আমি মানে ইয়াৰ ইমানটা পাৰ্ট তুমি হকদাৰ ইমানটা পাৰ্ট তুমি হকদাৰ এনেকুৱা টাইপ এইখিনি বস্তু ইমান এতিয়া হেৰি কৰিব নালাগে জাষ্ট তুমি এইটো কনসেপ্ট দিয়া যে না হেৰি তোমাক ইয়াত নাইবা পাৰ্টনাৰছে ৰাখিব বিচাৰিব পাৰ্টনাৰ্স ডিসাইডেড টু কিপ দ্য বেলেন্সেস নাইবা পাৰ্টনাৰ্স ডিসাইডেড টু ৰাইট অফ দ্য বেলেন্সেস ওকে নাইবা পাৰ্টনাৰে মুহাই দিব নাইবা পাৰ্টনাৰে এনেকৈ শ্ব' কৰি দিব ক্লিয়াৰ তো এই দুটা কেছ থাকিব ইয়াত হ'ব please. ইয়েস এই দুটা কেছ থাকিব আমাক এনেকৈ লিখা থাকিব ইয়াত চোৱা ইয়াত পাৰ্টনাৰ্স ওয়ান্টস টু ডিস্ট্ৰিবিউট 1 নম্বৰ point দি লিখি দিওঁ নি Remember, লিখা partners wants to distribute free reserves to distribute কৰিব কৰাটো মানে আমাৰ এনেকে লাইনটা এডজাষ্টমেন্টত লাইনটা লিখা থাকিব এনেকুৱা সেম লাইন partners want to distribute the free reserves okay তো আমি এইটো কেছৰ জেনাৰেলিটিটো কৰিম ঠিক আছে and যদি তোমাৰ এনেকে থাকে the partners do not want to disturb the reserves partners আচ্ছা distribute নহয় দেই এইটো disturb the partners do not want to distribute the balance oh no disturb the balance disturb the balances ঠিক আছে দুটা কেছ আছে এটা আছে পাৰ্টনাৰে হেৰি কি কৰিব নাইবা এইটো ডিস্টার্ব কৰিব পাৰ্টনাৰে ওকে ওয়ান্টস টু ডিস্টার্ব মানে কি কৈছে কোৱাচোন এবাৰ পাৰ্টনাৰছে ডিস্টার্ব কৰিব মানে এই বেলেন্সটো যোনটো আছে ন এই বেলেন্সটো ইয়াত এনেকৈ থাকিব নিদিব এই বেলেন্সটো কি জিৰ' বনাই দিব তাৰমানে এইটো কি কেছ ৰাইট অফৰ কেছ ৰাইট অফ কৰিম আমি ইয়াত ঠিক আছে আৰু ইয়াত কি কেছ কৰিম পাৰ্টনাৰছে যদি ইয়াতে ডিস্টার্ব কৰিব নিবিচাৰিছে চোৱা তো ডিস্টার্ব কৰিব নিবিচাৰিছে যদি কি কৰে চকলেটছ হয় তো চকলেটছ বাটি দিম আমি ৰাইট তো চকলেটছ আমি ডিস্ট্ৰিবিউট কৰি দিম এতিয়া ডিস্ট্ৰিবিউট হ'ব নি বস্তুটো বুজিলা নে না বুজা কোৱাচোন এবাৰ এটাত কৈছে যে ডিস্টার্ব কৰিম এটাত কৈছে যে ডিস্টার্ব নকৰিম তো ডিস্টার্ব কৰা মানে নাইকিয়া কৰি দিম ৰাইট অফ কৰিম আৰু ডিস্টার্ব হেৰি কি জানো কয় কৰা মানে আমি ডিস্ট্ৰিবিউট কৰি দিম আমি বাটি দিম আমি হৈ গ'ল কাৰণ তো চকলেট হয় তো চকলেট আমি সব বাটি দিম ক্লিয়াৰ তো এই দুটা কেছ হয় ঠিক আছে তো এই দুটা কেছৰ মতে আমাৰ জেনাৰেলিটি দুটা থাকে ওকে রাইট অফ করা জেনারেলিটি হৈ গ'ল তোমাৰ ফ্ৰী ৰিজাৰ্ভস এইটো ইনাৰ account debit to old partners capital account okay এইটো ঠিক আছে। আপোনাৰ old partner account debited to accumulate losses সেইটো accumulated losses আছে এতিয়া
হেৰিটো উল্টা হৈ যাব এইটো হ'ব নি অঁ এতিয়া আকৌ লিখিব লাগিব অঁ লিখিব লাগিব আকৌ এবাৰ গোটেইখিনি কেছ বেলেগ অ'কে আৰু চোৱা যদি আমি ডিষ্ট্ৰিবিউট কৰিব বিচাৰোঁ তেনে আমি কি কৰিম গেইনিং টু চেক্ৰিফাইচিং কৰিম অ'কে গেইনিং পাৰ্টনাৰ ডেবিট কৰিম টু চেক্ৰিফাইচিং পাৰ্টনাৰ অ'কে ক্লিয়াৰ দুটা বস্তু মই ইয়াত বুজালোঁ তোমালোক বুজিলা নে নাজানো অ'কে তো আমি এইবোৰ কাম কৰিম অ'কে আচ্ছা তো এইটো কেছত কি হৈছে নেৰেশ্যন লিখিব লাগিব বিং ফ্ৰী ৰিজাৰ্ভছ ৰিটেন অফ ইয়াত মই ৰাইট অফ কৰিছোঁ ন ৰাইট আচ্ছা য'ত পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট আহিব না এনেকৈ মানে অল্ড পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট বা ফ্ৰী ৰিজাৰ্ভছ তাৰমানে আমি নাইকিয়া কৰি দিছোঁ ফ্ৰী ৰিজাৰ্ভছ ন ধন্যবাদ ফ্ৰী ৰিজাৰ্ভছ নাইকিয়া কৰিলোঁ একো নাই আৰে না না ফ্ৰী ৰিজাৰ্ভছ আরে ফ্ৰী ৰিজাৰ্ভছ কি হয় ৰিজাৰ্ভছ হয় ন লাইবিলিটি হয় লাইবিলিটি যদি একেবাৰে নাইকিয়া কৰি দেন কি হ'ব লাইবিলিটি যদি ঘটাও দেন কি হ'ব CLRCD ডেবিট হ'ব তো সেইখিনি বস্তু মানে গোটেইখিনি নাইকিয়া কৰি দিছোঁ আমি লাইবিলিটি এণ্ড সেই লাইবিলিটিছবোৰ ইয়াক দি দিছোঁ মানে গোটেইখিনি ইয়াক আমি হেৰি কৰি দিছোঁ বুজিলা অঁ ৰাইট অফ কৰিছোঁ ক্লিয়াৰ জাষ্ট এটা লিখি ইনক্লুড হ'ব তাৰপিছত চোৱা ডিষ্ট্ৰিবিউট কৰিম among the being distribute among the partners তো পাৰ্টনাৰ্ছৰ মাজত আমি ডিষ্ট্ৰিবিউট কৰি লৈছোঁ ৰাইট পাৰ্টনাৰ্ছৰ মাজত আমি ডিষ্ট্ৰিবিউট কৰিলোঁ ঠিক আছে আচ্ছা এতিয়া মাথাত ইমান হেৰি নিদিবা যে গেইনিং পাৰ্টনাৰ ডেবিট কিয় হ'ল এণ্ড চেক্ৰিফাইচিং পাৰ্টনাৰ ক্ৰেডিট কিয় হ'ল নিদিবা এতিয়া তুমি এনেকৈ কৰিলে এতিয়া পাহৰি तो तुम्हें इधर लगे मुझे ओके अभी तुम बहुत छोटी बच्ची हो नो 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 तो पारिबा सोए पारिबा बट ऑल ऑफ टू ग्रोथ যাব দিয়াছো তুমি হেৰি এডমিশন খতম কৰি মেলি ৰিটায়াৰমেন্ট যাব দে নিজে বুঝলো কেছ সেইদিনাখন মই এনেকৈ তোমালোকে লিখি আছিলোঁ না আৰু এই মাত্ৰ যে এইখিনি লিষ্টবোৰ লিখিলোঁ তাত প্ৰথমত আছে ট্ৰিটমেণ্ট অফ গুডউইল তাৰ নোটছ দিয়া আছিলে সেইখিনি লিখিলোঁ এইটো কি ভেলু এই ওপৰতে ইনসাইড ইনসাইড মানে চোৱা আমাৰ যে ডিস্টার্ব কৰিব নিবিচাৰে মানে হেৰি ডিস্টার্ব কৰিব বিচাৰে তাৰ মানে ডু নট ৱান্ট টু শো দ্য বেলেন্সেস ওকে আৰু ৰাইট অফ কৰিব বিচাৰে তিনিটা সেম বস্তু আৰু ডিস্ট্ৰিবিউট নট ডিস্টার্ব আৰু ৱান্ট টু শো তিনিটা সেম বস্তু ক্লিয়াৰ ঠিক আছে আচ্ছা মানে গুডউইলত মানে এই তিনিটা একে হ'ব গুডউইল নহয় এইখিনি সব বস্তু ঠিক আছে এই দুটাতে একে হ'ব মানে মানে ইয়াত চোৱা আমি ন গুডউইল যেতিয়া আমাৰ এক্সিস্টিং থাকিব এক্সিস্টিং গুডউইল তেতিয়া আমি কি কৰোঁ জানো ৰাইট অফ কৰোঁ আমি গুডউইলটো ওকে তো ৰাইট অফ কৰি দিম আমি তো ৰাইট অফ এনেকৈ কৰি দিলোঁ এক্সিস্টিংটো কেনেকৈ গম পাম এক্সিস্টিং কেনেকৈ গম পাম এক্সিস্টিং গুডউইল সেইটো হয় যোনটো বেলেন্স শ্বীটৰ ভিতৰত থাকে ইনসাইড সেইটো আপুনি যে দেখাইছিলে ইনসাইড আৰু আউটসাইড আৰু হৈ গ'ল ভেলুড এডজাষ্টমেণ্টত থাকে এডজাষ্টমেণ্টত থকাটো কি হ'ব গেইনিং ডেবিট টু চেক্ৰিফাইচিং ওকে গেইনিং টু চেক্ৰিফাইচিং কি ক'লে মই বুজিলা এইটো ভ্যালু এডেড না বুজা ভ্যালু এড ভ্যালু এড মানে এইটো যেতিয়া হয় ওকে যেতিয়া ডিস্ট্ৰিবিউট কৰিম ভাবো তো আমি কি কৰিম জিএস কৰিম ঠিক আছে এইটো কি দিছে এডিএস হা এডিএস মানে এডিজে লিখিছো মই এডজাষ্টমেণ্টত থাকে ওকে তাৰপিছত চোৱা বি নম্বৰটো কি আছে আমাৰ একুমুলেটেড লছেছ আছে ভ্যালুটোৰ লগত সেইটো কেনেকৈ কানেকশ্যন মানে ইয়াত একো নাথাকে ওকে আৰু এইটো হ'ব জিএস কি ক'লে এতিয়া মোক ক'ব মানে A1 টু ইয়াত যাব A2 তাত যাব A1 to A1 to ইয়াত হ'ব ৰাইট হ'ব এণ্ড A2 হেৰি হ'ব কি হ'ব V2 টু ইয়াত কেলে যাব মানে যোনটো বেলেন্স শ্বীটত আছে সেই বেলেন্স শ্বীটত থকাটো আমি নাইকিয়া কৰিম তো ৰাইট হ'ব আৰু সেইটো ডিস্ট্ৰিবিউট হ'ব যদি আমাৰ যে বাহিৰত আছে সেইটো আমি ডিস্ট্ৰিবিউট কৰিম এইটো কি যে ওল্ড বাহিৰত থকা গুডউইলটো আমি ডিস্ট্ৰিবিউট কৰিম ঠিক আছে আৰু ইয়াত এইটো কি হ'ব এডজাষ্টমেণ্ট মানে এইটো কি কয় জাৰ্নেলটো কি বনিব গেইনিং পাৰ্টনাৰ ডেবিট টু চেক্ৰিফাইচিং পাৰ্টনাৰ জিএস হ'ল লিখিলা জলদিকে হ'ল নে ডেবিট টু টু গুডউইল
জলদি 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 এটা চোৱা একুমুলেটেড লসেস তো একুমুলেটেড লসেসৰো হেৰি আছে চোৱা যদি আমি যে ৰাইট অফ কৰিম বুলি ভাবো মানে ডিস্টার্ব কৰিম বুলি ভাবো তেতিয়াহ'লে আমি কি কৰো একুমুলেটেড লস আমাৰ হেৰি হয় এসেট হয় তো টু একুমুলেটেড লস ক্ৰিয়েট কৰিম আমি শুনক না ভ্যালু এর অ্যাডজাস্টমেন্টত এটু সাইডে নট ডিস্ট্রিবিউটেড হ'ব জিএস টু yes not distribute নহয় distributed হ'ব not disturb মানে একেটাই তো হ'ব দেখিলি ইয়াত চোৱা একুমুলেটেড লসেস ওল্ড পার্টনার ডেবিট ডেবিট আৰু যদি আমি যদি এটো যদি ডিস্ট্রিবিউট কৰিম বুলি ভাবো ওকে যদি আমাক যদি কোৱা হয় যে আমি ডু নট ডিস্টার্ব কৰিম আমি ডিস্টার্ব নকৰো একো ঠিক আছে তো আমি ডিস্ট্রিবিউট কৰিম রাইট তো ডিস্ট্রিবিউট কেনে কৰিম আমি স্যাক্রিফাইসিং টু গেইন বুঝলে কি হলো ঠিক আছে এসজি यस গুডউইল আৰু যোনখিনি এইখিনি আছে ন এ বি খিনি সেইখিনি তেনেকৈ থাকিব এক্সিষ্টিং আৰু ভ্যালিডৰ ওপৰত ডিপেন্ড কৰিব আমি কোড পুট কৰিম yes এই মানে গুডউইলৰটো এক্সিস্টিং আৰু হেৰিৰ ওপৰত ডিপেন্ড কৰিব কিন্তু একুমুলেটেড লস আৰু ফ্ৰী ৰিজাৰ্ভছৰ আমাৰ হেৰিৰ ওপৰত ডিপেন্ড কৰিব এইখিনি লাইনছৰ ওপৰত ডিপেন্ড কৰিব সি নম্বৰ ইকুয়াল ফ্ৰী ৰিজাৰ্ভছ ও এইটো ভ্যালু এর অ্যাডজাস্টমেন্টত আৰু একো নহব নি না এইটো রাইট অফৰ খেলটো একো নহব না ৰাইট অফ নকৰো যেতিয়া ভ্যালুডেড হয় না তেতিয়া আমি ডিস্ট্রিবিউট কৰো Right off নকৰোৱে? না ৰাইট অফ নকৰো বুজিলা আৰু যেতিয়া আমি হেৰি কি তেনেকৈ এক্সিস্টিং গুডউইল লাগে এইটো আমি ডিস্ট্রিবিউট মানে ৰাইট অফে কৰো আমি হেতু আমি ডিস্ট্রিবিউট নকৰো এটা চোৱা এক্সিস্টিং গুডউইলটো আমি ডিস্ট্রিবিউট নকৰো কেতিয়াও ৰং কৰি দিয়া এটা আচ্ছা ঠিক আছে ফ্ৰী ৰিজাৰ্ভছটো কি হ'ব আমাৰ ইয়া এটা যদি আমি ডিস্ট্রিবিউট যদি কৰো দেন ফ্ৰী ৰিজাৰ্ভছ ডেবিট টু কিজনকো ওল্ড পার্টনার্স কেপিটাল একাউন্ট ঠিক আছে এন্ড ফ্রি রিজার্ভস কি হয় আমার গুডউইলৰ নিচিনাকে এন্ট্ৰি হয় ডিস্ট্রিবিউট যদি কৰে আমি হল বুঝলা নে না বুঝলা হল এইটো অল পার্টনার ডেবিটেড টু একুমুলেট লসেস আচ্ছা তো এটা চোৱা এইখিনি বস্তু ন এই বস্তুবোৰ হেল্ল' চোৱা গুডউইল আৰু কি হয় আৰু আমাৰ হেৰি যে একুমুলেটেড লসেস এই দুটা কি হয় আমাৰ এসেট হয় ওকে মানে মই এই কেছৰ ৰাইট অফ কেছটো কৈ আছো গুডউইল আৰু একুমুলেটেড লসেস আমাৰ কি হয় এসেট হয় এটা এসজি টু কি হলো এসজি মানে স্যাক্রিফাইসিং টু ডেবিট টু গেইন স্যাক্রিফাইসিং ডেবিট টু গেইন জলদি কৰা জলদি স্যাক্রিফাইসিং কি ডেবিট টু গেইন তাহলে যাচ্ছ গুডউইল আৰু একুমুলেটেড লসেস কি হ'ব আমাৰ এসেট হয় রাইট এন্ড আমি যদি এসেটটুক যদি কমাও সো এটা ইয়াত চোৱা এবাৰ এই গুডউইল এন্ড একুইটি লসেস এসেট হয় আমাৰ রাইট তো এসেটটো যদি আমি কমাও ন চোৱা এসেটটো যদি আমি কমাও তুমি কি কৰিম ক্ৰিয়েট কৰিম ঠিক আছে এটো মই এবাৰ ভালছে ইকাৰিং কৰো জাস্ট এটা এটা চোৱাচোন একুইটি মানে এসেটটো যদি কমে দেন কি কৰো ক্ৰেডিট তো আমি ইকাৰণে চোৱা এটা ক্ৰিয়েট কৰিছো সো গুডউইল আৰু একুইটি হেৰি আছে ন এটা ক্ৰিয়েট কৰিছো চোৱা চালা এন্ড অপোজিটত কি কৰিম আমি ৰাইট অফ কৰিলে অবভিয়াসলি আমি ওল্ড পার্টনার্স কেপিটাল একাউন্ট ক্লিয়ার তেনেকৈ কৰি লিখিব আৰু ফ্ৰী ৰিজাৰ্ভছ কি হয় আমাৰ কাৰণে তুমি লায়াবিলিটি বুলি ভাবি লোৱা ওকে লায়াবিলিটি বুলি ভাবি লোৱা এন্ড লায়াবিলিটি কমিলে আমি কি কৰো ক্ৰেডিট কৰো আৰু লায়াবিলিটি কমিলে আমি ডেবিট কৰো এটা চোৱা লায়াবিলিটি কমিলে আমি ডেবিট কৰো লায়াবিলিটি কমিলে আমি ডেবিট কৰো ডি টু চাব লাগিব ন ডেবিট ইকুয়ালস ক্রেডিট होता है हो गया क्लियर तो ये कंक्लूजन को लिखा এটো কি লিখিছে ফ্ৰী ৰিজাৰ্ভছ দে ফ্ৰী ৰিজাৰ্ভছ মই মুখস্থ মৰা আছে তোমাক বস্তু মুখস্থ বা মেমৰাইজ দি গো লভ উইথ লজিক অলপ অলপ হল না হোৱা ইমান স্পীড নহয় ডাবল শেয়ার কৰাব আছে ফ্ৰী ৰিজাৰ্ভ এটো কি লিখিলে ন ফ্ৰী ৰিজাৰ্ভ আছে এটো ফ্ৰী ৰিজাৰ্ভৰ পিছত এটো কি লিখিলে লায়াবিলিটি হয় এইফালে মোৰ ফালে ওবিসি নহয় তাৰ ওপৰত ইকুইটি লসেস ফ্ৰী ৰিজাৰ্ভছ ডেবিট গৰটো ৰিজাৰ্ভছ তাৰ এইটো এটো তাৰ পিছৰটো अरे भाजी और अरे एक फार का ये वाला था এটো বস্তু ফ্ৰী ৰিজাৰ্ভছ এফাৰ্ট মই আৰ দেখি আছো আকৌ হল না হল ফ্ৰী ৰিজাৰ্ভছ ডেবিটেড আৰু চোৱা আৰু এইখিনি কেছৰ কাৰণে কি চোৱা এবাৰ গুডউইল অল পাৰ্টনাৰ
আৰু ফ্ৰী ইউজাৰ্ছ ঠিক আছে ইয়াৰ এটা কি হয় ভাই ভাই হয় এণ্ড ইহঁতৰ দুটাৰ এণ্ট্ৰি সেম হয় GS ওকে কি ক'লো মই বুজি পাব মানে এইটোটা এণ্ট্ৰি সেম হয় এণ্ড তাৰপিছত আছে কি তোমাৰ accumulated losses okay তো accumulated losses কি হ'ব আমাৰ sacrificing to gaining হ'ব SG ঠিক আছে গেইনিং শেয়াৰ হয়তো sacrificing debit to gain SG okay জলদি কৰ এতিয়া এটা কোশ্চেনটা কৰিম সেই কোশ্চেনটো কৰি মেলি গোটেই যে এইখিনি যে কৰিলোঁ গোটেইখিনি চাম আপ কৰিম গোটেইখিনি কনফিউজন ক্লিয়াৰ হৈ যাব তাৰপিছত আমি আমাৰ নিউ চেপ্টাৰলৈ ষ্টাৰ্ট কৰিম নিউ চেপ্টাৰ নহয় নিউ টপিক আপুনি যে এইটো দিলে CR দুজন দিলে GWAL আৰু এছটো CR দুজন দিলে ক্ৰেডিট বুলি যেন দিলে credit। সেইটো কেলে দিলে কাৰণ এছেট যেতিয়া কমে তেতিয়া ক্ৰিয়েট হয় সো সেইটো ফৰ্মুলা আছে এছেট যেতিয়া কমে আমাৰ তেতিয়া ক্ৰিয়েট হয় এই ফৰ্মুলাটো কিয় নাম বুজা তুমি বুজিলা নাই অলপ নে না বুজা চোৱা এছেট আমি চোৱা এনেকৈ বনাম চোৱা জাষ্ট এই ফৰ্মুলাটো বনোৱা শিকা কি বনাম CLR লিখিম আগত কি CLR ওকে আৰু ইয়াত কি লিখিম AE লিখিম মানে এই ওয়ার্ডটো না কোপা ওলোৱা হৈছে না ক্লিয়াৰ হ'ব ওলোৱা হৈছে CLEAR ওকে এই মাজৰ যে দুটা এই দুটা ভাঙি মিলি এক সাইড হৈ গ'ল এন্ড বাকি কিটা এক সাইড হৈ গ'ল ক্লিয়াৰ হ'ল সেন্টেন্স ইয়াত কি আছে স্টার্টিংত CLR না ইয়াত স্টার্টিংত কি আছে C আছে তো এইকাৰণে ইয়াতো স্টার্টিংত C হ'ব হ'ব এন্ড যদি ইয়াত যদি ক্রেডিট হয় দেন অপোজিটটো কি হ'ব ডেবিট হ'ব হ'ল এন্ড ইয়াত যদি ডেবিট হয় দেন ইয়াত কি হ'ব ক্রেডিট এন্ড ইয়াত যদি ক্রেডিট হয় দেন ইয়াত কি হ'ব ডেবিট ঠিক আছে তো এটা পদ চোৱা কেনেকৈ লিংক কৰিব হ'ব আচ্ছা এটা চোৱা যদি আমাৰ ফাৰ্স্ট খিনি আমাৰ ইনক্রিজ থাকিব এন্ড লাস্ট খিনি আমাৰ ডিক্রিজ থাকিব তো হৈ গ'ল এটা ফৰ্মুলা বনি গ'ল ৰাইট হৈ গ'ল এতিয়া চোৱা এইটো বুজাইছে যে ক্যাপিটাল লায়াবিলিটি এন্ড ৰেভিনিউ যেতিয়া যেতিয়া ইনক্রিজ হ'ব তেতিয়া আমি ক্ৰেডিট কৰিম তাক এন্ড ক্যাপিটাল লায়াবিলিটি ৰেভিনিউ যেতিয়া যেতিয়া ডিক্রিজ হ'ব তেতিয়া আমি ডেবিট কৰিম তাক আৰু ইয়াত এসেটস এন্ড এক্সপেন্সেস যেতিয়া এটা বাহিব আমি ডেবিট কৰিম এন্ড এসেটস এন্ড এক্সপেন্সেস যেতিয়া এটা কৰিম তেতিয়া আমি ক্ৰেডিট কৰিম হ'ব তো এইটো বস্তু বুজালো শর্ট ফর্মটো মই একদম মুখস্থ কৰিব নোৱাৰোঁ কি হ'ল আমি কেনেকৈ গম পালোঁ এইটো কমিছে বুলি আমি ৰাইট অফ কৰিছোঁ ৰাইট অফ কৰা মানে বেলেঞ্চটো একদম নাইকিয়া কৰি দিওঁ বুজিলা এই এছেটৰ ফালে আপুনি হেৰিটো কেলে দিলে তললৈ কেলে দিলে এই এছেটৰ পিছত এটা তললৈকে দিলোঁ কাৰণ ৰাইট অফ কৰাৰ টাইমত আমি কি কৰোঁ যদি আমাৰ যদি বেলেঞ্চ যদি 100 থাকে দেন 100টোক আমি 0 কৰি দিওঁ ন তো 100 আছিল 0 কৰি দিলোঁ ঘটাই দিলোঁ ন এই বস্তু আচ্ছা হ'ল নাই এইটো জলদি কোৱাচোন এটা জলদিকে নোট কৰা কোশ্চেনটা জলদি আচ্ছা দিয়া শুনক না কোৱা এই এফ আৰু এইটো এই হৈছে ন এই সেই লজিকটো লাগিছে এফ আৰু এফ আৰু CLR লজিকটো লাগিছে কিয় চোৱা এবাৰ এফ আৰ এটা লাইবিলিটি হয় মইতো ক'লো এফ আৰ ইজ ইকুৱেলছ টু এটা লাইবিলিটি তো লাইবিলিটি নেচাৰৰ একাউণ্ট হয় এফ আৰটো ঠিক আছে এতিয়া চোৱা লাইবিলিটিটো যেতিয়া কমে ন তেতিয়া চোৱা ডেবিট হয় বুজিলা না বুজা সঁচাকৈ কোৱাচোন আচ্ছা ইয়াত যেন এইটো ডেবিট হৈছে ইয়াত ক্ৰেডিট হৈছে এইটো কাৰণত এই ডিষ্ট্ৰিবিউটৰ ওপৰতে বেছ
ডিষ্ট্ৰিবিউটৰ কনচেপ্টত আমাৰ হেৰি গেইনিংটো চেক্ৰিফাইচিং আহিব নাইবা চেক্ৰিফাইচিংটো গেইনিং ৰাইট অফ মানে কমি যোৱা বুজি পাইছোঁ মানে কমি নোযোৱা না। আহি যোৱা ডিষ্ট্ৰিবিউট মানে আমি সেই বস্তুটোৰে ন শব্দাৰ আমি বেলেগ বেলেগ কৰোঁ সেইটো অলপ ডিপ কনচেপ্ট এতিয়া বুজি নাপাওঁ আপুনি একাউণ্টখিনি কৰি বুজিব কম পাইছে কাৰণে কমি যোৱা নহয় इसलिए मैं ना कोई भी शॉपिंग ঠিক আছে জাষ্ট এতিয়া জাষ্ট মুখস্থ মাৰাচোন অলপ একাউণ্টছ যেতিয়া আহিব তেতিয়া বুজিব এতিয়ালৈকে 3000 কৰিলোঁ ট্ৰিটমেণ্ট সেই গোটেইখিনি কনক্লুজন हो कैसे Well, Question? yes, sir. क्वेश्चन Question listen. X, Y, Z are equal partners. Equal partners. They change their ratio. To 1:2. चेंज देयर Their ratio to 1:2, 2:3. 2 is Their to 1:2, 2:3. 1, 2, 3. 1 is to 2 is to 3 Yes. The following balances are appearing in the balance sheet. बहुत important বস্তু মই বলো in বলি इन बिली मैं बैलेंस रे ভিতর in the balance sheet. following balance are appearing in the balance sheet. এই balance sheet of ভিতর আছে in কি আছে চোৱা goodwill আছে না 1 নম্বৰ লিখা goodwill তাৰমানে goodwill তো কি goodwill balance sheet of ভিতর আছে goodwill is equals to 60000 1 তো আমি গুডউইল লিখিম goodwill is equals to 60000 60000 যদি গুডউইলৰ ভিতৰত নাথাকে তেতিয়া কি বুলি লিখিব আকৌ যদি গুড বেলেঞ্চ শ্বীটৰ ভিতৰত যদি নাই বস্তুটো তেতিয়া কুৱেশ্যনটো কেনেকৈ আহিব ইয়াত আছে এক্সাম্পল ৰবা এক ছেকেণ্ড অলপ হ'ল goodwill is equals to 60000 লিখিলা তাৰপিছত লিখা contingency reserve 2 নাম্বার মানে 2 নম্বৰ contingency reserve স্পেলিং টু অপশন C O N CONTINGENCY contingency reserve ফ্ৰী ৰিজাৰ্ভৰ পাৰ্ট হয় yes it's a free reserve it's a chocolate यस 30000 বেলেগ এটা নাম হয় না তাৰপিছত চোৱা P&L account debit 3 নাম্বার P&L account debit 12000 P&L account debit 12000 তো P&L account debit কি হয় আমাৰ কাৰণে हां P&L account debit কি হয় আমাৰ কাৰণে লস বাৰু accumulated loss ইকোনমিক লস ওকে আৰু হেৰি accumulated loss হয় ক্লিয়াৰ ঠিক আছে PL আৰু এটা লিখা নেক্সট লিখা P&L account credit লিখা P&L account credit 24000 কাউন্ট ক্রেডিট 24000 24000 হ'ল এতিয়া পেৰাগ্ৰাফ চেঞ্জ কৰা ওকে লিখা the goodwill is valued at the goodwill is valued at 1,20,000 1,20,000 1,20,000 20,000 okay and এটা লিখা এটা দুটা কেস করে এই Case কোশ্চেনটাতে one, দুটা case কেস two. কেস 1 লিখা the partners file the partners want to partners want to disturb disturb the partners want to disturb this TURV the partners want to disturb the balances বোৰ partners disturb কৰিব write off কৰিব yes disturb মানে write off কৰা ঠিক আছে আৰু নেক্সট আছে want to disturb আৰু কেস 2 লিখা
কেছটো অলপ বেলেগ এটা লেংগুৱেজ দিম মই দ্য পাৰ্টনাৰ্ছ ৰ'ব দেই পাৰ্টনাৰ্ছ want to want to show the show existing balances chocolate show the existing balances existing balances in the balance sheet oh existing কৈছে না মানে বাহিৰত নহয় existing নহয় এটো মই কৈছো যে এটা কেছখিনি কি কোৱা আছে জানা এই লাষ্টৰ যে বেটা যে কেছ কলো মই কেছ oh ওয়ান কেছ এটা আছে ডু নট ওয়ান্ট টু শো এটা আছে শো মানে আমি ডিস্টার্ব কৰিলে তো আমি একচুয়ালি ডিস্টার্ব কৰো তাৰ মানে রাইট অফ কৰো তাৰ মানে আমি নেদেখাইছো আমি আগৰ এমাউন্টটো এক্সিস্টিং এমাউন্ট মানে পুৰণা এমাউন্ট তো পুৰণা এমাউন্ট আমি নেদেখাইছো না 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 পুৰণা এমাউন্ট মানে চোৱা এতিয়া রাইট অফ কেছত কি হ'ব পুৰণা এমাউন্ট সাপোজ 10 আছে নিউ এমাউন্ট কি হ'ব 0 হৈ যাব ন তো এক্সিস্টিং এমাউন্ট 10 তো এতিয়া আমি কি কৰে এতিয়া তাত কৈছে যে the partners want to show the existing amounts তো মানে পুৰণা এমাউন্টটো দেখাব এতিয়া মানে ডিস্টার্ব নকৰিব বুজিলা না বুজাই আকৌ এবাৰ চোৱা চোৱা একদম ভাল আছে বহুত ভাল সাপোজ আমাৰ ব্যালেন্স শীট আমাৰ আছে accumulated losses 100 rupees ওকে ওকে এটা যদি মই যদি হেৰি এটা চোৱা এটা স্টাৰ্টিংত আছে 100 ন এটা কমি এক্সিস্টিং এমাউন্ট এরকমই এক্সিস্টিং এমাউন্ট পাবো ওকে আচ্ছা এটা আমি যদি রাইট অফ করো দেন আমার নিউ এমাউন্ট এটা আহিব 0 রাইট নিউ এমাউন্ট এটা আহিব यस 0 হৈ যাব আমাৰ আনসারটো কাটি দিম আমি গুটেটো ন তো নিউ এমাউন্ট আহিব ঠিক আছে এটা কোশ্চেনটো সেকেন্ড কেছটো ক'বাচোন কি ক'লে The partner wants to show the existing balances in the balance sheet. এক্সিস্টিং ব্যালেন্সেস যোনটো আছিল মানে এক্সিস্টিং এমাউন্ট এফ টকাটো হেতুই দেখাব বিচাৰিছো মানে আমি ইয়াত রাইট অফ কৰা নাই বুঝলেন না বুঝা আমি ডিস্টার্ব কৰা নাই বুঝলা তুমি না বুঝা মানে চোৱা আমি ইয়াত 0 আমি 0 কৰিলো ৰাইট ইয়াত আমি নিউ এমাউন্ট পালো আমি ঠিক আছে এটা তাক কি কৈছে চোৱা এবাৰ কোশ্চেনটো এবাৰ পঢ়া এবাৰ তুমি পঢ়া কোৱা কোশ্চেনটো কি কৈছে Case 2. হ্যাঁ The partner want to show the existing balance in the balance sheet. हाँ एग्जिस्टिंग बैलेंस जो है ना एग्जिस्टिंग बैलेंस कितना था 0 या 100 नहीं 100 था ना पहले तो 100 था तो ये 100 ही एग्जिस्टिंग अमाउंट शो करना चाहता है मतलब राइट ऑफ नहीं करना चाहता है राइट मतलब ये डिस्ट्रीब्यूट करना चाहता है ये देखो want to show कीवर्ड मैं यहाँ दिए इसमें want to show the balances ठीक है तो ये want to show कैसे ना तो ये कारण हमें तामने डिस्ट्रीब्यूट पड़े ओके एकदम जे ये तीनटा বস্তুৱে খাই দিয়ে মই ক'লো এই তিনটা বস্তুৱে খাই দিয়ে তোমালোক একদম যেনেকৈ মনত কৰা ফুল কনসেপ্টুৱেল ক্লিয়াৰিটি থাকিব লাগিব এইটো নহ'লে কনসেপ্ট গোটেই হেৰি হৈ যাব বিজি হৈ যাব কোশ্চেনটো কি কৈছে তারপর লাস্টে জার্নালাইজ লিখি জেনারেলাইজ বুলি লিখি দিও হৈ যাব জেনারেলাইজ তো জেনারেলাইজ দ্য ফলোইং ট্রাডিশনস এনালাইজ কেনে নকলে এনালাইজ নহয় জেনারেলাইজ কৰি এটা জাৰ্নেল অঁ চোৱা আমাৰ ইয়াত কেইটা আছে কেছ আগত তোমাৰ আমাৰ ইয়াত দিছে ফাৰ্ষ্টটো আমি যেতিয়া আমি এইখিনি অংক চাম একদম একো কিবা বেলেগ কথা নাভাবি আমি ইয়াত আমি লিখিম x y z লিখিম ইয়াত ওল্ড শেয়াৰ লিখিম ইয়াত নিউ শেয়াৰ ওকে দেখেন লিখিম ওল্ড শেয়াৰ ওল্ড ৰেশিও কিমান আছে 1:1:1 তো 1/3 1/3 1/3 ৰাইট নিউ ৰেশিও কিমান 1:2:3 1:6 1/6 ইয়াত 2/6 ইয়াত 3/6 ৰাইট হৈ গ'ল এতিয়া আমি এখিনি আমি এনেকে লিখো নি বাইটো এই 1/6 লিখে লিখো নি এনেকে লিখো আমি এনেকে তো বেকাৰকে যে লিখিছে সেম বস্তু এনেকে লিখিব পাৰোঁ কিয় প্ৰব্লেম নাই বুজিলা ইয়াত কি আছে এলচিএম যদি লওঁ মই 6 পাম দেন 3 2 যা 2 - 3 - 1 এটা মই তোমাক দিছিলে এইটো মাইনাসে হয় এইটো মাজৰটো হয় নাই মাইনাস এটা মাজৰটো মাইনাস ঠিক আছে
6 और 3 6 3 2 जा 2 minus 2 0 6 2 1 obviously ঠিক আছে হৈ গ'ল তো ইয়াৰ পৰা আমি কি পালো আইডেন্টিফাই কৰিব পাৰিলো যে এটো হৈ যায় আমাৰ স্যাক্ৰিফাইসিং পাৰ্টনাৰ এটো হৈ গ'ল আমাৰ গেইনিং পাৰ্টনাৰ আৰু এটো হৈ গ'ল আমাৰ গেইনিং পাৰ্টনাৰৰ গেইনিং শেয়াৰ আৰু এটো হৈ গ'ল আমাৰ স্যাক্ৰিফাইসিং পাৰ্টনাৰৰ স্যাক্ৰিফাইসিং শেয়াৰ কিন্তু মাজৰটো কি হ'ব মাজৰটো একোৱে নাই এটো 0 থাকিলে ন এটো কাম নাই কে 0 থাকিলে কাম নাই হল এতিয়া আমি গেইনিং এন্ড স্যাক্রিফাইসিং পাই গলো এটা কেস 1 কি কৈছে কোৱা এবাৰ কেস 1 কি কৈছে কেস 1 is a wants to distribute right তাহলে wants to distribute মানে কি আমি রাইট অফ কৰিম আর ডিস্ট্রিবিউট নহয় wants to disturb দে ডিস্ট্রিবিউট বলে ঠিক আছে ডিস্ট্রিবিউট হলে তো আমার হেতু কেস হৈ যাব না বুঝলা তো ডিস্টার্ব কৰি মানে রাইট অফ কৰিম আচ্ছা এটা কি আছে তাৰ আমাৰ মোক হেৰি ইনফরমেশনস হৈ দিয়াছো গুডউইল এক্সিস্টিং গুডউইল ন কিমান 60k আৰু কোৱা ফ্ৰী ৰিজাৰ্ভ কিমান না ফ্ৰী ৰিজাৰ্ভ নহয় এই নামটো কোৱা কন্টিনজেন্সি ৰিজাৰ্ভ তো সিআর বুলি লিখি দিম মই কন্টিনজেন্সি ৰিজাৰ্ভ কিমান 30k তাৰপিছত কোৱা PL ডেবিট 12k তাৰপিছত কোৱা PL ক্ৰেডিট আছে 24k আৰু হৈ গ'ল এন্ড তাৰপিছত লাষ্ট ওয়ান অ্যাডজাস্টমেন্ট আছে গুডউইল ভ্যালু ডেট রাইট ভ্যালু ডেট তো ভ্যালু ডেটটো কি কৰোঁ আমি সদায় আমি ডিস্ট্রিবিউট কৰোঁ ভ্যালু ডেটটো ওকে আচ্ছা গুডউইল ভ্যালু ডেট কি হ'ব আৰু কিমান আছে रुपीस 1,10,000 ঠিক আছে গ্ৰেট ইয়াত হ'ব এতিয়া চোৱা এই বস্তু কেস 1 আমি কি কৰিম এইখিনি এন্ট্ৰি কৰিম ক্লিয়াৰ চোৱা এতিয়া আমি ন ক্যাটেগৰাইজ কৰিম ফার্স্ট এন্ট্রি আমি গুডউইলটো কৰিম এক্সিস্টিং গুডউইল ঠিক আছে তাৰপিছত চোৱা সিআর কি হয় আমাৰ ফ্ৰী ৰিজাৰ্ভ এন্ড পিএল একাউন্ট ক্রেডিট কি হয় আমাৰ accumulated profits মানে এটা ফ্ৰী ৰিজাৰ্ভস হয় CR ফুল ফর্মটো কি আছিল কন্টিনজেন্সি ৰিজাৰ্ভ ইয়াত লিখা আছে ওকে তো কন্টিনজেন্সি ৰিজাৰ্ভ আৰু পিএল একাউন্ট ক্রেডিট দুটা আমাৰ কি হয় ফ্ৰী ৰিজাৰ্ভস হয় হ'ব তো এইটো 2 নম্বৰ এন্ট্ৰি কৰিম ওকে এন্ড মানে দুটা মিলাই এন্ট্ৰি কৰিম বুঝলা আর পিএল একাউন্ট যোনটো আছে ডেবিট এটা আমি কি কৰিম এটা আমাৰ accumulated losses হয় তো এটা আমি 3 নম্বৰ এন্ট্ৰি কৰিম হ'ব and last 4 number entry আমার okay तो केस 1 ত আমার সাইড এন্ট্রি হবে তো ফার্স্ট এন্ট্রি এক্সিস্টিং গুডউইল এন্ট্রি কোয়া এক্সিস্টিং গুডউইল এন্ট্রি কি এক্সিস্টিং গুডউইল রাইট অফ করিম না ডিস্ট্রিবিউট করিম Write off করিম। यस এক্সিস্টিং গুডউইল মানে ব্যালেন্স শিটের ভিতৰত আছে ভিডিওৰ পৰা নাইকা কৰি ওকে তাৰ মানে নাইকা কৰা মানে কি রাইট অফ কিবা এটা একাউন্ট জিরো কৰাটো কোৱা হয় রাইট অফ কৰা ঠিক আছে আচ্ছা তো 1 নম্বৰ আমি রাইট অফ কৰিম রাইট অফ কৰিলে কি এন্ট্ৰি হ'ব to goodwill और यार ओल्ड पार्टनर की আছে xyz ओके तो xyz डेबिट ঠিক আছে goodwill কিমান আছে আমাৰ 60 and এটা 60000 to কি দিম আমি ওল্ড রেশিও দিম রাইট ওল্ড রেশিও দিম ওকে তো রাইট অফ কইলে আমি ওল্ড রেশিও রাইট অফ করব তো ওল্ড রেশিও কি আছিল 1:1:1 নিউ রেশিও লাভ হ্যাঁ এতিয়া নিউ রেশিও লাভ নহয় মানে চোৱা আমি যে এইবোৰ যে কাম কৰি আছো এইবোৰ জলে এবাৰ আমি নিউ পার্টনার আহা বা আমি হেৰি কি জানো কয় এই চেঞ্জ হোৱাৰ আগত কৰি আছো এনেকে হ'ব না জাস্ট এটা হ'ব যে তুমি কি আছে রাইট অফ যদি কৰিব লাগে দেন ওল্ড রিসিভ কৰিব লাগে হল এটা ফর্মুলা টাইপ ভাবি না সেইটো ফৰ্মুলা টাইপ তো ইয়াত কি হ'ব 20k কারণ 60k 3 ভাগ কৰিলো এইটো হ'ল আৰু হ'ব তাৰপিছত 2 নম্বৰটো কোৱা ইয়াত লিখা বিং গুডউইল ৰিজন অফ ওকে তাহলে 2 নম্বৰটো চোৱা ফ্ৰী ৰিজাৰ্ভস আমি কি কৰিম ইয়াত ডিস্টার্ব কৰিম মানে রাইট অফ কৰি দিম তো ফ্ৰী ৰিজাৰ্ভস বোৰ আমাৰ কি হৈ যাব আমাৰ ইয়াত ফ্ৰী ৰিজাৰ্ভস বুলি লিখিব পাৰা তুমি ফ্ৰী ৰিজাৰ্ভস নাইবা এটা একাউন্ট এনেকৈ লিখিব পাৰা কন্টিনজেন্সি ৰিজাৰ্ভ ডেবিট টু পিএনএল একাউন্ট ক্রেডিট টু ডেবিট কৰিম ওকে পিএনএল একাউন্ট ক্রেডিট টু ডেবিট কৰিম amount 30,000 और यार इक्वल 12,000 ओके और तो কাক দিলিম আমি ওল্ড পার্টনারস তো ওল্ড পার্টনারস কি আছে তিনটা পার্টনার আছে x y আৰু z তিনটা পার্টনার
আৰু ভিতৰত কি লিখিম এক্স কেপিটেল একাউণ্ট লিখিম না x capital account y capital account z capital account এইখিনি এক্সামত এনেকৈ লিখিবা বাট এতিয়া তুমি তোমালোক যে x y z লিখা ওকে এক্সাম Being এনেকৈ goodwill written up. ফাৰ্ষ্টটো গুডউইল লিখা এতিয়া ইয়াত চোৱা 30 40 42000 নহয় 24 54000 তো 54000 তো এতিয়া আমি কি কৰিম ওল্ড ৰেশিওত ভাঙি আমি তো ওল্ড ৰেশিও কি আছে 1/3 1 24 5 6 7 8 8 18000 তো 18000 কি দিলো 18000 18000 18000 কোনবা বুঝলা নে না বুঝা এটা বুঝলা না বুঝা এটা 20000 নে এটা আছে 48 আছে 28000 নে কোনটো কোনটো অ হেৰি 20000 নেব কোনটো কে কে যে লিখি আছে অ আৰু 24000 তো অ এইটো 20000 আছে হল না মই মানে সব ফুল ফৰ্মত লিখিম নহ'লে মই এখন ঘৰত মিলে মই পাকলৈ যাম চুইটিক ফোন কৰি দিব লাগিব ইয়াৰ ফুল মিনিং কি ফুল ফৰ্ম মই নাজানো হল না এইটো প্লাস কৰি ইনটু 1/3 তিন ভাগত ভাগ কৰিলো চিআৰ মানে কি আছে কন্টিনজেন্সি রিজার্ভ স্টার্টে আছে Okay. রিজার্ভ এইটো বিং কি লিখিম ইয়াত কি কৰিলো আমি রাইট অফ কৰিলো বিং রিজার্ভস রিটেন অফ অকল ৰিজাৰ্ভছ ফ্রি রিজার্ভস বিং চকলেটস রিটেন অফ তাৰপিছত ইয়াত এডজাষ্টমেণ্ট এবাৰে লিখিম একো নাই এইটো কি হয় এটা আমি ডেবিট নে balance sheet নাই ক্ৰেডিট কৰা, হা হা এইটো কি লিখিলে 2x কেপিটেল একাউন্ট ডেবিট নে কি ক্ৰেডিট টু লিখিছো ন অ 200 ক্রেডিট অ আৰু কেইটা আছে আৰু হ'ব আৰু দুটা কৰাম এন্ড লাগিলে এই নেক্সট কেছটো তোমালোক বৰ্ড কৰিব ওকে এটো ডিস্ট্ৰিবিউটৰ কেছটো হ'ব হ'ল হ'ল না জলদি আচ্ছা অলপ দিনৰ কাৰণে বুজি লোৱা মই হেৰি নোট কৰি দিম ওকে yes what 3 and 4 to চালা জলদিকে মই ফটো মাৰি লব মই তাত টিস্যু ৰখি আছো 3 নম্বৰ accumulated losses আমি কি কৰিম এতিয়া রাইট অফ কৰিম ন তো এসেট যদি আমি রাইট অফ কৰি দেন এসেটটো আমি ক্ৰিয়েট কৰি দিও তো accumulated losses কিমান আছে কৰিছে নি নহয় কেছটো নহয় 3 নম্বৰ এন্ট্ৰি কৰিছো accumulated losses this accumulated losses তো ইয়াত আমি কি লিখিম P&L account ডেবিট টু লিখিম রাইট এটা ক্রিয়েট কৰি দিম কিমানৰ 24000 ওকে এন্ড আমি ডেবিট কি কৰিম তেতিয়া হলে আমি ডেবিট পার্টনার্স বোৰ কৰিম আমি x y और z তিনটা পার্টনার তো x y z কি হিসাবে এটা ভাগ কৰিম আমি ওল্ড রেশিও ওকে তো ওল্ড রেশিও 1:1:1 যদি কৰো এটা হলে 8000 8000 and 8000 হ'ব आंसर ঠিক আছে তো ইয়াত বিং accumulated losses return off সেইটো একচুয়ালি 12 হ'ব লাগিছিল 12000 come on 12000 হলে কি হ'ব 444 হ'ব 4k তাৰপিছত আহিলে 4 নম্বৰ আহিলে গুডউইল ভ্যালুডেড যেটা করো গুডউইল এন্ট্রি কি হয় জিএস হয় জিএস মানে কি গেইনিং টু স্যাক্রিফাইসিং গেইনিং কোন আছে এবাৰ চাই লও জলদিকে এবাৰ গেইনিং কোন আছে চোৱা জেড তো জেড ডেবিট টু স্যাক্রিফাইসিং জিএস বুলি কৈছিল মই তো জি দেন এস তো জেড টু এক্স তো কিমান কৰিম আমি টোটাল গুডউইল কিমান আছে ইয়াত মই ইয়াত কৰি দিছো
1,20,000 আছে ওকে 1,20,000 আছে এন্ড 1,20,000 কিমান ভাগ লম আমি গেইনিং শেয়ার লম আমি 6/1 লম তো ইয়াৰ যদি সবাক কৰি দিও দেন 20,000 পাই যাম ওকে ইয়াৰটো 10,000 ইয়াৰটো 10,000 হ'ল ক্লিয়াৰ ইয়াৰ হৈ গ'ল being goodwill distributed among the partners বস আমি এটো ডিস্ট্রিবিউট কৰিলো আমি এতিয়া গেইনিং টু সেক্রিফাইসিং কৰিছো being goodwill distributed among the partners लेकिन लिखिला নেকি আচ্ছা নোটস হ'ব যদি গ্ৰেট এটা স্যার কেস 2 পঢ়াই দিও জলদি কেস 2 শুনক না ইয়াৰ এইটা কি আছে নো being goodwill written off okay হল না এটা সোয়া বস্তু এটা কেস 2 কৰিম মোবাইল চাই লবা তো দেখে তাহলে বাদ আপা এইহেন সোয়া এই তুমি হৰু হেৰি কৰিলা নে অংক নোট কৰিছা ৰিড নোট কৰিবা দে প্লিজ এটা 1 নম্বৰ সোয়া 1 নম্বৰ আছে গুডউইল তো গুডউইল তো এটা কি কৰিম আমি এটা সোয়া হেল্ল' আমাৰ কেস 2 তো আমাৰ এই গুডউইলৰ উপৰ এফেক্ট হ'ব জানো গুডউইল তো এই সেন্টেন্স গুৰৰ পৰা ডিপেন্ড নহয় মানে গুডউইল কি এটোৰ পৰা ডিপেন্ড হয় নেকি যে কোনবা কলে যে শো কৰিম তো আমি রাইট অফ কৰি দিম বা রাইট অফ নকৰিম এনেকুৱা কিবা হয় নেকি নহয় ন গুডউইল তো আমাৰ জাস্ট ব্যালেন্স শিটৰ ভিতৰত আছে নে বাহিৰত আছে এটোৰ ওপৰত ডিপেন্ড কৰে আফটাৰ এন্ট্ৰিটো ৰাইট এটা যে কেস 2 কৈছো তেতিয়াহ'লে হেতু কিহৰ ওপৰত এপ্লাই কৰিব অকল ফিক্সড ৰিজাৰ্ভ ফ্ৰী ৰিজাৰ্ভ আৰু এটা একুমুলেটেড লসেস তো অকল এই দুটাৰ ওপৰত হেৰি কৰিব ন বুঝিলা আকৌ সো মানে গুডউইল তো তোমাৰ কি হয় গুডউইল এন্ট্রিজবোৰ কি ওপৰত ডিপেন্ড কৰে যদি এটো ভিতৰত যদি থাকে তেতিয়াহ'লে ৰাইট অফ কৰে ব্যালেন্স শিটৰ যদি ভিতৰত থাকে ৰাইট অফ কৰে যদি ব্যালেন্স শিটৰ বাহিৰত থাকে তেতিয়াহ'লে কৰে হেৰি কৰে এডজাস্ট কৰে জিএস ফৰ্মুলা ঠিক আছে ৰাইট হয় না এটা চোৱা যদি আমি গুডউইল লো মানে এটা যদি আমাক যদি সেকেন্ড কেছত আমাক কি ক'লে আচ্ছা বাদ সেকেন্ড কেছটো আমি হেৰি কৰিম মানে হেটো কেস 1 টা এটা কোশ্চেন সেকেন্ড কেছটো এটা কোশ্চেন সব নাই কৰিম এটা কি কৰিম মানে কমপ্লিট কৰিছো বাকি এটা একো কৰিব লাগে সব কেস 2 কি কৰিব লাগে আমাক কোৱাচোন এবাৰ কেস 2 কি কৰিব লাগে কেস 2 আমাক ইয়াত আমাক কোৱেশ্চনটো দিছে কি আমাৰ হেৰি কৰিবলে কি কৰিবলে এটো কৰিবলে ৰিজাৰ্ভ নহয় কেস 2 the partners want to show the balances মানে ডিস্টার্ব মানে নহবলে এনেকে থাকিব মানে পাৰ্টনাৰছে ডিস্টার্ব নকৰিব ডিস্টার্ব যদি নকৰে তেন কি কৰা আমি গেইনিং টু স্যাক্রিফাইসিং বা স্যাক্রিফাইসিং টু গেইন এইবোৰ কৰো ৰাইট তো এক্সিস্টিং গুডউইলৰ এন্ট্ৰিটো কি হ'ব কোৱা আবার এক্সিস্টিং গুডউইলৰ এন্ট্ৰিটো কি হ'ব এক্সিস্টিং গুডউইলটো কি কৰিম আমি নহয় এক্সিস্টিং গুডউইলটো আমি কি কৰো এটো ব্যালেন্সৰ ভিতৰত আছে ন 60,000 টো তেনেকে থাকিব সেম থাকিব আবার তোমাক হেটো বুজাইছিল অলপ একচুয়ালি ঠিক আছে এটো সেম থাকিব তো ইয়াত কি হ'ব তোমাৰ 2 গুডউইল আহিব আৰু ইয়াত আহিব কি x y আৰু z তিনটা আহিব ডেবিট ঠিক আছে তো গুডউইল কিমান আছে আমাৰ 60,000 ইয়াত 20k হ'ব আৰু 2 নম্বৰটো এটা একুমুলেটেড লসেস না ফ্রি রিজার্ভস তো এখানে কি কৰিম এতিয়া ডিস্ট্রিবিউট কৰিম রাইট এটো ইম্পর্টেন্ট পয়েন্ট আছে তো এটা আমি ডিস্ট্রিবিউট যদি করব দেন আমার এন্ট্রিটো কি হয় জিএস ওকে আমার এন্ট্রিটো কি হয় জিএস জি মানে গেইনিং ডেবিট টু স্যাক্রিফাইসিং তো সো গেইনিং কোন z अकाउंट डेबिट तो सैक्रिफाइसिंग कोन x लिख लो ओके एंड तब से हमारा फार्मूला क्या है टोटल फ्री रिजर्व्स के मान 54,000 राइट इनटू गेनिंग शेयर बा सैक्रिफाइसिंग शेयर 1/6 टेक्निकली क्या है वो 9,000 ला वो आंसर तो 9,000 and 9,000 आंसर हो राइट और नो बुझला ना सर बुझला श्योर ओके 3 नंबर is
3 নম্বৰ এন্ট্ৰিটো কি হ'ব আমি accumulated losses এন্ট্ৰি কৰিম accumulated losses এন্ট্ৰি কৰিলে কি হয় এইটো কি হ'ব বিং কি হ'ব being accumulated losses being free reserves distributed among the partners reserve among the partners distributed among the partners among the partners হল না বুঝলে না কি কি প্রবলেম লাগিছে তোমার না লাগা লাগিলে ডাইরেক্ট ইয়াতে ক্লিয়ার করবে তো বহুত ইম্পর্টেন্ট চ্যাপ্টার হয় ইয়াত যদি লাগি ধৰা দেন গুটে পার্টনারশিপ হেঙাই থাকিব মানে এখন ভলিউম যাবগৈ গুটে মানে হেৰি পার্টনারশিপ গেলিব এটা যদি নোৱাৰা কাৰণ গুটে পার্টনারশিপ এইখিনি আছে এই ইয়াত যি পঢ়িব WCR IFR গুটেখিনি তাতে আছে আৰু কোনো মানে ভন খাবচোন বাদ দিও পঢ়িব লাগিব ভয় খোৱা কথা নহয় নহয় সো 3 নম্বৰটো কি আছে accumulated losses তো accumulated losses টো আমি কি এন্ট্ৰি কৰো sacrificing to gain SG ঠিক আছে তো SG তো sacrificing কোন আছে আমাৰ X তো X debit to Z হৈ গ'ল আৰু ইয়াৰ ফৰ্মুলাটো কি হ'ব আমাৰ টোটাল accumulated losses কিমান আছে 12000 ঠিক আছে ইনটু gaining share নাইবা sacrificing share 1/6 ওকে কিমান আহিব আমাৰ এটা आंसर 2000 আহিব आंसर আমি 12000 একান লিখি ইনটু প্রফিট দি আর 2000 নহয় এক সেকেন্ড আমি 12000 টো কেন লিখিলো 12000 কাউন্ট কেস 2 ন আমাৰ এই কেস 2 টো আমি এটা কি কৰিম ডিস্ট্রিবিউট কৰিম ডিস্ট্রিবিউট কৰিলে এন্ট্ৰিটো কি হয় স্যাক্রিফাইসিং পার্টনার ডেবিট টু গেইনিং পার্টনার মই হেতু কোৱা নাই এই 12000 টো ক'ত আছিল মানে এটো আছিল নে কাৰণ P&L একাউন্ট ডেবিট কি হয় সোৱা আমাৰ P&L একাউন্ট ডেবিট 12000 হয় P&L একাউন্ট ডেবিট টু কি হয় আমাৰ P&L একাউন্ট যে ডেবিট হয় তেনে accumulated loss হয় তো মই accumulated losses এন্ট্ৰি কৰি আছো মই একদম স্টার্টিং হতে মই এক্সাম্পলস পঢ়াইছিলো যে accumulated losses কি কি ঠিক আছে হৈ গ'ল এন্ড 4 নম্বৰ এন্ট্ৰিটো কি হ'ব 4 নম্বৰ এন্ট্ৰিটো goodwill valued or কি হ'ব gaining to sacrificing right gaining to sacrificing হ'ব ন goodwill valued or ইয়াত চোৱা ইমান কনফিউজন কি লাগি আছে স্যাৰ ইয়াত চোৱা goodwill or valued পিটি থইবলৈ মন গৈছে আচ্ছা পাতে ইমান ফোকাস কৰি থাকিলে লাভ নাই ইয়াত চোৱা মাথাকে আছে valued as যেতিয়া হ'ব তেতিয়া কি হ'ব gaining share debit to sacrificing share চলা আচ্ছা তো gaining debit to sacrificing হ'ব তো gaining কোন আছে আমাৰ ইয়াত z sacrificing কোন x কোন এতিয়া 1,20,000 into কিমান 1/6 so obviously 20,000 answer আহিব আমাৰ ইয়াত about this time হৈ গ'ল আৰু ইয়াত being goodwill adjusted আমি কৰিম so কমপ্লিট খতম এটো x এটো যেন দিলে x কে এটোৱে মই বুজি নাপালো কোনটো